আজি অসম বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন। প্ৰতিজন নাগৰিকৰ দৰে ভোটদান দিয়া মোৰো এক কৰ্তব্য। মই মোৰ ভোট কেন্দ্ৰত আহি ভোটদান কৰিলো। অসমৰ বিকাশৰ বাবে, অসমৰ কল্যাণৰ বাবে আৰু প্ৰতিগৰাকী অসমবাসীৰ মংগল সন্মুখত ৰাখি আমি ভোটদান কৰিছিলোঁ। মই অসমবাসী ৰাইজকো আহ্বান জনাম যে আজিৰ দিনটোত আমি লোৱা সিদ্ধান্তই অহা 5 বছৰত ৰাজ্যৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব। ৰাজ্যখনৰ বাবে, অসমৰ বাবে আৰু অসমৰ সৰ্বাংগীন কল্যাণৰ বাবে সকলোকে ভোট দিবলৈ মই আহ্বান জনাম। ভোট গ্ৰহণ কেন্দ্ৰ হওক বা আন স্থানত হওক, ৰাইজে যোৱা 4 মাহ ধৰি অজস্ৰ মৰম দিছে, আশীৰ্বাদ দিছে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছো। জালুকবাৰী সমষ্টিত মই এইবাৰ প্ৰচাৰ তেনেকে কৰিব পৰা নাই, কিন্তু আমাৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ যিখিনি পাৰ্টিৰ দায়িত্বত আছে সকলোৱে, বিশেষকৈ জালুকবাৰী ৰাইজে নিজেই প্ৰচাৰ কৰিছে। আৰু মই ভাবোঁ যে নিৰ্বাচনৰ সময়ত যদিও মই বেছিকৈ আহিব পৰা নাই, নিৰ্বাচনৰ পিছত সমষ্টিটোৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাম কৰিব পাৰিম। মইতো নাভাবোঁ এই শব্দবিলাকৰ মই কোনো মূল্য বুজি নাপাওঁ, আৰু আপুনিনো কিয় প্ৰশ্নটো কৰিছে চব দেখাৰ পিছত সেইটোও মই বুজি নাপাওঁ। খালি এটাই কথা, সকলো অসমবাসী ৰাইজৰ মই মংগল আৰু কল্যাণ আজিৰ দিনটোত कामना करूँ। ये लोग रिक्वेस्ट कर रहा है कि पहले असमिया को हो जाने दीजिए, यही मांग कर रहा है ये लोग। मैं समष्टित যাব खोजा নাই, कारण घूरी থাকিলে অলপ প্ৰভাৱো পৰে নিৰ্বাচনত। গতিকে ঘৰত গৈ ধুনীয়া কৰি ইটোক সিটোক ফোন কৰি নিৰ্বাচনৰ খবৰ লৈ থাকিম। সমগ্ৰ অসমত ৰাতিপুৱা বৰষুণ আছিলে, অলপ চিন্তা আছিলে সকলোৰে যে ভোট কম হ'ব নেকি, কিন্তু এতিয়া বতৰটো ভাল হ'ল। গতিকে মই আমাৰ প্ৰাৰ্থীসকলো যথেষ্ট উৎসাহিত। ৰাতিপুৱা অলপ সকলোৰে মনটো অলপ সেমেকি আছিল যেতিয়া বৰষুণ হৈছিল। এতিয়া আজি ইছ্যু কোৱাৰ দিন নহয়, আজি মাত্ৰ ৰাইজৰ মংগল কামনা কৰাৰ দিন। আৰম্ভণিৰ পৰা নিৰ্বাচনৰ মাজত আপুনি কৈ আহিছিল যে আপোনাৰ ভোটিং পাৰ্চেণ্টেজটো কেনেদৰে বৃদ্ধি পাই গৈ আছিল গোটেই 5 বছৰত, গতিকে এইবাৰ কি আশা কৰিছে? মই ভাবোঁ যে আজিৰ দিনটোত ইলেকশ্যনত কিমান ভোট পাম, কি পাম কোৱা কথা নহয়, কিন্তু জালুকবাৰী সমষ্টিৰ ৰাইজে নিশ্চিতভাৱে বহুত বেছি মোক আশীৰ্বাদ দিব। কিন্তু আজি মই ইলেকশ্যন চলি থকা সময়ত 5টা বজালৈকে মই কি হ'ব, কাক ভোট দিব, নিৰ্বাচনী আয়োগৰ নিয়মখিনি মই ভাঙিব খোজা নাই। জালুকবাৰী সমষ্টিত ইউজুৱেলি 80% ভোট হয়, 78-80, আৰু গোটেই অসমতো আমাৰ পুলিং পাৰ্চেণ্টেজ 80ৰ আশে পাশে হয়। অসমৰ মানুহে আন ৰাজ্যৰ তুলনাত বহুত বেছি ভোট দিয়ে। চাওক, আপোনালোকক এটাই ক'লো, ইলেকশ্যন আৰু ৰিজাল্টৰ দিশে মই আজি কথা ক'ব খোজা নাই। আননেচেচাৰী এখন FIR লজ হ'ব, তাৰ পিছত মই 3 বছৰ কোৰ্টত গৈ থাকিব লাগিব। গতিকে যি ক'ব লাগে 5টা বজাৰ পিছত ক'ম, হ'ব? ধন্যবাদ।